পুৰুষসকলে বেয়া নাপাব। কথাখিনিত যুক্তি আছে নাই ভাবি চালেই হ'ল। পেটৰ ভোকত এগৰাকী নাৰীয়ে দেহ বিক্ৰী কৰিলে কোৱা হয় বেশ্যা। কিন্তু সেই বেশ্যাগৰাকী কাষলৈ যোৱা পুৰুষজনক কি বুলি কোৱা? এগৰাকী নাৰীয়ে পৰ পুৰুষৰ লগত সম্পৰ্ক ৰাখিলে সতীত্ব নষ্ট হয়। কিন্তু এজন পুৰুষে অন্য নাৰীৰ লগত সম্পৰ্ক ৰাখিলে তেওঁ কিয় একো নষ্ট নহয়? স্বামী ঢুকোৱাৰ পিছত এগৰাকী নাৰীক সমাজত নাম দিয়া হয় বিধৱা। কিন্তু এজন পুৰুষৰ যেতিয়া পত্নী ঢুকায় তেতিয়া তেওঁক সমাজত কি নাম দিয়া হয়? বিধৱা। বিয়া পাতিব নাপায়। আজিকালি খুব কম সংখ্যকৰ লোকহে পায় বুলি ভাবে, কিন্তু বেছি সংখ্যকে নাপায় বুলি কয়। অমংগল হ'ব বুলি অন্ধবিশ্বাস কৰে। কিন্তু এজন পুৰুষে পত্নী ঢুকোৱাৰ পিছতে কিয় বিয়া পাতিব পাৰে? স্বামীহীনা পত্নী এগৰাকী শুভ কামত আগত থাকিব নাপায়। কিন্তু পত্নীহীনা পুৰুষ এজন শুভ কামত আগত থাকিলে নাপায় বুলি কিয় কোৱা নহয়? এগৰাকী বোৱাৰীয়ে এখন গোট মাত মাতিলে কোনখনি সজায়। কিন্তু এজন পুৰুষে যেতিয়া মদ ভাং জুৱা খেলি টকা পইচা শেষ কৰে তেনে সেই পুৰুষজনক কোনখনীয়া বুলি কিয় কোৱা নহয়? এজনী ছোৱালীক ধৰ্ষণ কৰিলে ছোৱালীজনী দোষী, কিন্তু ধৰ্ষণ কৰা ল'ৰাটোক দোষী কিয় নসজায়? ছোৱালীজনীক যেনেকৈ চৰিত্ৰহীন বুলি ঘৃণা কৰে ল'ৰাটোক কিয় নকৰে? মই কেতিয়াও সমাজৰ নিয়ম বিশ্বাস নকৰোঁ, কাৰণ সমাজত সকলো দোষ এগৰাকী নাৰীৰ ওপৰত জপা আছে। চুটি কাপোৰ পিন্ধিলেও নাৰীয়ে দোষী, ধৰ্ষণ হলেও নাৰীয়ে দোষী, জন্ম মৰণ বিবাহ ভগৱানৰ হাতত বুলি কোৱা পিছতো স্বামীৰ মৃত্যুৰ পিছত পত্নীগৰাকীক দোষ জপা হয়। স্বামীৰ ঘৰখনত অত্যাচাৰ সহ্য কৰিব নোৱাৰি নিজৰ নিৰাপত্তাৰ বাবে পিতৃ ঘৰখনত আশ্ৰয় লোৱা ছোৱালীজনীকো ন্যায় দিয়াৰ পৰিৱৰ্তে সমাজে সেই ছোৱালীজনীকে দোষী সজায়। সতীত্ব নষ্ট নাৰীৰে হয়, পুৰুষৰ নহয়। মানে ভাবি চাবলৈ গ'লে সকলো দোষ নাৰীৰ ওপৰত দিয়া হয় এখন সমাজত। সেইবাবে মই কেতিয়াও সমাজৰ কোনো নিয়ম নামানো। মোৰ মনে যিটো শুদ্ধ বুলি ভাবে সেইটোকে কৰিম, যিটো ভুল বুলি ভাবো সেইটো নকৰো। মোৰ মনটোক প্ৰাধান্য দিওঁ, সমাজক নহয়। অপ্ৰিয় হলেও সত্য এগৰাকীৰ নাৰীক এই সকলোবোৰৰ দোষ জাপি নিৰ্যাতন বেছিকৈ কৰে নাৰীয়ে।